স্বাগতম বন্ধু বান্ধৱীসকল এয়া মোৰ হাতত এতিয়া মস্ত মস্ত মিছা মাছ আছে এইটো আটাইতকৈ ডাঙৰ আৰু আছে এয়া সৰু ডাঙৰ মিলোৱা আছিলে পিছে মই ডাঙৰ কেইটা লৈ লৈছো নহয় হাতত আজি আৰু ধুনীয়াকে আঞ্জাখন বনাব লাগিব দেই মিছা মাছৰ আঞ্জাখিনি কিহেৰে বনাম সকলো আপোনালোকে ভিডিঅ'টোত চাব পাৰিব আৰু যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে লাইক আৰু কমেন্ট কৰিব আৰু যিসকলে নতুনকে চাবলৈ লৈছে সাবস্ক্ৰাইব কৰিব প্লিজ পানীলাওটো 4 টুকুৰকে কাটি ললো আৰু বাকলি গুচাই ভালকৈ ধুই ললো সৰু লৰা ছোৱালীয়ে মিছা মাছ খাই খুব ভাল পায় কিয় জানে মিছা মাছত যে কাঁইট নাথাকে সেই কাৰণে এতিয়া মই মিছা মাছখিনি ভালদৰে বাছি কুটি লৈ ধুই ললো আৰু নিমখ হালধিৰে হানি থৈ দিলো এতিয়া মাছখিনি ভাজিব লাগিব সেই কাৰণে গেছ জ্বলাই কেৰাহী তুলি দিলো আৰু তাতে মিঠা তেল ঢালি দিলো তেলখিনি এতিয়া গৰম হ'ব দিলো গৰম তেলত এতিয়া মই নিমখ হালধিৰে হানি থোৱা মিছা মাছখিনিৰ পৰা এটা এটাকৈ এৰি দিলো আৰু ভাজিবলৈ আৰম্ভ কৰিলো ইমানখিনি মিছা মাছ এবাৰতে নহয় 2-3 বাৰ মানতে ভাজি তুলিলো আৰু মাছখিনি ইলুটি হিলুটি কৰি ধুনীয়াকৈ ভাজি ললো সৰু ল'ৰা ছোৱালী কিন্তু এনেকুৱা মিছা মাছ ভাজি খাই বৰ ভাল পায় মই পিছে ভাল পাওঁ পিছে আজি খোৱাৰ সময় নাই এতিয়া আঞ্জাখিনি ভালদৰে ৰান্ধিব লাগিব নহয় এতিয়া কেৰাহীত আৰু মই নতুনকে তেল নিদিও মাছ ভাজি লোৱাৰ পিছত কেৰাহীত যথেষ্ট পৰিমাণে তেল আছে আৰু তাতে মই 2 খিলামান তেজপাত দি দিলো আৰু 2টা শুকান জলকীয়া দি দিলো এইখিনি অলপ ভাজি লৈ তাতে মই 2টা কেঁচা জলকীয়া ফালি দি দিলো আৰু তাৰ পিছত মই ইয়াতে আধা চামুচমান গোটা জিৰাও এৰি দিলো এতিয়া ধুনীয়াকে এইখিনি ভাজি লব লাগিব আৰু ইতিমধ্যে মই যে পানীলাওখিনি টুকুৰা কৰি থৈ দিছিলো সেই পানীলাওখিনি মই সৰু সৰুকে কুটি লৈছো আৰু এতিয়া মই এইখিনি পানীলাওখিনি ইয়াতে দি দিম এয়া গোটেইখিনি মই ইয়াতে দি দিলো আৰু ভালদৰে লৰাই দিলো এবাৰ এতিয়া কিন্তু মই বহুত মছলা নিদিও ইয়াতে সামান্য মছলা দিম পানীলাওৰ আঞ্জাত মই মছলা হিচাপে ধনিয়া গুৰি দিছো 1 চামুচ কাশ্মীৰী মিৰ্চৰ গুৰি দিছো 1 চামুচ জালুকৰ গুৰি দিছো আধা চামুচ এই মছলা আৰু মই জিৰা গুৰি নাইবা হালধি দিয়া নাই পানীলাওৰ আঞ্জাত হালধি দিলে খাই ভাল নালাগে সোৱাদ নহয় সেইকাৰণে মই দিয়া নাই আৰু তাৰ পিছত মছলাখিনিৰ লগত একেলগে পানীলাওখিনি মিহলাই খুব ভালদৰে লৰাই দিলো আৰু পানীলাওৰ পৰা অলপ অলপকে পানী ওলাই সেইখিনি চাই ল'ব লাগিব এতিয়ালৈকে মই নিমখ দিয়া নাই অলপ পিছত দিম আৰু অলপ লৰাই লোৱাৰ পিছত ইমান এটা পানী ওলোৱা নাই এতিয়া মই প্ৰয়োজন অনুসৰি আধা চামুচমান নিমখো দি দিলো আৰু আকৌ ভালদৰে গোটেইখিনি সামগ্ৰী লৰাই ললো এতিয়া ইয়াত ভালদৰে লৰাই লৈ পানী দিব লাগিব অলপ কাৰণ আঞ্জাখিনি সিজিব লাগিব এতিয়া মই এবাটি পানী দি দিলো পানী একেবাৰে জোল হোৱা নিচিনা নহয় খুব বেছি দিব নালাগে অকল আঞ্জাখিনি থপথপিয়া যেন হয় সেইদৰে মই হিচাপমতে পানী দি দিলো আৰু এতিয়া ঢাকনি এটাৰে ঢাকি দিলো 3 মিনিটমান যোৱাৰ পিছত ঢাকন গুচাই দেখিলো আঞ্জাটো উতলা আহিছে আৰু এতিয়া মই ভাজি থোৱা মিছা মাছখিনি আঞ্জাত এৰি দিলো আৰু তাৰ পিছত ভালদৰে আঞ্জাখিনি লৰাই দিলো এতিয়া আকৌ ঢাকন মাৰি আঞ্জাখিনি সিজিব দিলো 10 মিনিটমান যোৱাৰ পিছত ঢাকনখন গুচাই দিলো
আৰু এয়া আমাৰ মিছা মাছ আৰু পানীলাওৰ আঞ্জা ধুনীয়াকৈ হৈ গৈছে ৰংটো হলে বৰ ধুনীয়া হৈছে দেই আৰু খাবলৈও ভাল লাগিব চাগৈ আপোনালোকেও এইদৰে জুতি লগাই বনাই খাবচোন ভালেই লাগিব পৰিয়ালৰ লোকে আজি দালি ভাজি নাখালে অকল মিছা মাছৰ আঞ্জাৰেই ভাত খালে সঁচাকৈয়ে আজি পানীলাওৰে বনোৱা মিছা মাছৰ আঞ্জাখিনি বৰ সোৱাদ হৈছে আৰু ময়ো আজি দালি ভাজি আৰু আন আঞ্জাবোৰ নাখাওঁ অকল মিছা মাছেৰে ভাত খাই উঠিম আৰু নতুন নতুন ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাৰু ধন্যবাদ